Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিসকাস কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2023-24 বা ADRE 2.0। সো আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ এক্সাম কেতিয়া অনুষ্ঠিত হ'ব আৰু আপোনালোকে পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাইছে নাই সেইখিনি মোক কমেন্ট কৰি জনাওক। সো কথাটো হ'ল বেসিক্যালি ইয়াতে যোনটো মই আপোনালোকৰ আড্ডা বুলি যোনটো বেংকিংৰ যোনটো ওয়েবসাইট আছে বা তেওঁলোকৰ ইউটিউব চেনেলো আছে। আড্ডাই আজিকালি সিভিল সাৰ্ভিসেস এক্সামিনেশন আৰু অসমৰ যিকোনো কম্পিটিটিভ এক্সামস বিলাকো তেওঁলোকে কভাৰ কৰে। সো আড্ডাৰ যদি অফিচিয়েল ওয়েবসাইটটো চাওঁ তেতিয়াহ'লে তেওঁলোকে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2024 এক্সাম জুলাই 2024 দিয়া আছে আৰু এইটো আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট একচুয়ালি 2024 বুলি নকব, এক্সামটোৱে 2024 হৈছে যেহেতু অনলাইন এপ্লিকেশন বা এডভাৰটাইজমেন্ট বহুত আগতে ওলাইছিলে, নোটিফিকেশন 31 অক্টোবৰতে ওলাইছিলে 2023। সো হেতু আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2023 বুলিয়ে ক'ব আৰু পৰীক্ষাটো আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ অফ আসাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এবাৰ এখন মিটিঙত তেওঁ কৈছিলে যে জুলাইত পৰীক্ষা অনুষ্ঠিত হ'ব গ্ৰেড 3 গ্ৰেড 4ৰ কাৰণে। তাৰ পিছত আকৌ কেইদিনমানৰ পিছত আকৌ বেলেগ এখন মিটিঙত তেওঁ কৈছিলে যে পৰীক্ষা আগষ্ট ছেপ্টেম্বৰতে হ'ব গ্ৰেড 3 গ্ৰেড 4, আসাম পুলিচৰ হে জুলাইত হ'ব। সো এতিয়া ডেটটো লৈ পেলাই অলপ কনফিউজন আছে আৰু এতিয়ালৈকে কোনো ক্লেৰিফিকেশ্যন পোৱা নাই গভৰ্ণমেণ্টৰ ফালৰ পৰা। কিন্তু আপোনালোকে এটা কথা জানি লওক যে যেহেতু এতিয়া ইলেকশ্যন চলি আছে, ছেকেণ্ড ফেজ হৈ গৈছে, নেক্সট থাৰ্ড ফেজ আছে, মে'ৰ চাগে 7 তাৰিখে আছে। তাৰপিছত অসমত ইলেকশ্যনৰ ফেজেছকেইটা সমাপ্ত হৈ যাব আৰু জুনত মেবি চাগে জুনলৈকে অসমখন ফ্ৰী হৈ যাব অলমষ্ট ইলেকশ্যনৰ ডিউটি বা ইলেকশ্যন ৰেছপন্সিবিলিটিছবিলাকৰ পৰা। সো কথাটো হ'ল যে সেইটো কাউণ্টিঙৰ লগে থাকিব আৰু কিবাকিবি জুলাইৰ পৰা পৰীক্ষাবিলাক অনুষ্ঠিত কৰিব পৰাকৈ হৈ যাব অসমত, বিশেষকৈ যোনবিলাক কম্পিটিটিভ এক্সামছ আছে। সো কথাটো হ'ল যে এতিয়া আপোনালোকে প্ৰস্তুতি চলাই আছেনে নাই, কাৰণ চাওক কথাটো এনেকুৱা, এতিয়া এপ্ৰিলৰ শেষ হ'বলৈ হৈছে, অলৰেডি এপ্ৰিল মাহৰ এণ্ডিং হ'বই হৈছে আৰু 2-3 ডেজ বাকী আছে। এতিয়া এপ্ৰিলৰ পিছত মে' থাকিব, জুন থাকিব। এতিয়া পৰীক্ষাটো যদি এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোনখিনি কথা কৈ থাকে, কেতিয়াবা তেওঁ ধৰক জুলাই বুলি ক'লে, কেতিয়াবা আগষ্ট ছেপ্টেম্বৰ বুলি ক'লে। সো তেওঁ বেচিকলি এইবোৰ কথা লৈ পেলাই বহুত বেছি আপ টু ডেট নহয়। তেওঁ এনেইটো কয় আৰু টেণ্টেটিভ ডেট হিচাপে, সেইটো তেওঁকো দুখ দি লাভ নাই। সো কিন্তু আপোনালোকে এটা কথা জানি লওক, ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ পৰীক্ষা জুলাইটো অনুষ্ঠিত কৰি দিব পাৰে। তাৰ আগতে আপোনালোকে এমাহমানৰ আগতে পাই যাব এক্সামৰ নটিফিকেশ্যন। কিন্তু এতিয়া মে'টো নটিফিকেশ্যন আহি যাব পাৰে, মে'ৰ মানে মাজৰ ফালে বা মে'ৰ লাষ্টৰ ফালে, তেনেকৈ এটলিষ্ট 45 ডেজমান পাই যাব আৰু পৰীক্ষাৰ আগতে সময়, 45 ডেজ টু 50 ডেজ 60 ডেজ। কথাটো এনেকুৱা হ'ল যে আপোনালোকে প্ৰিপেৰেশ্যন এতিয়াৰ পৰাই ষ্টাৰ্ট কৰি দিয়াটো ভাল হ'ব, কাৰণ প্ৰিপেৰেশ্যন কৰি থাকিলে আপোনালোকৰ পৰীক্ষা সময়লৈকে বস্তুখিনি কমপ্লিট হ'ব আৰু এনেকুৱা নহয় যে আগষ্টতে হ'ব লাগিব, জুলাইতো পৰীক্ষা অনুষ্ঠিত কৰি দিব পাৰে। আৰু বহুতেতো বহুতখিনি কথাই কৈ আছে জুলাই ফাৰ্ষ্ট উইকতো পৰীক্ষা অনুষ্ঠিত হোৱা সম্ভাৱনা বহুত বেছি আছে। এতিয়া সেইটো জুলাই আগষ্ট ছেপ্টেম্বৰ এইকেইটা মাহতে কনফিউজন হৈ আছে, কিন্তু সেইবিলাক টেণ্টেটিভ হয়, সেইটো মুখেৰে কোৱা ৱৰ্ড অফ মাউথছ হয়। সো সেইটো কাৰণে সেইখিনি বস্তু বিশ্বাস নকৰি পেলাই আপোনালোকে জুলাইত পৰীক্ষা হ'ব বুলি সেইটো টাৰ্গেট লৈ পেলাই প্ৰস্তুতি চলাই যাওক, কাৰণ পাছলৈ সময় কম হ'ব। আৰু অফিচিয়েল ৱেবছাইট মানে কি অফিচিয়েল চিলেবাছখন আগৰ বছৰৰ নিচিনা একেই হ'ব। মই মোৰ ভিডিঅ'ৰ থ্ৰুৱেদিও অফিচিয়েল চিলেবাছ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছিলোঁ আৰু লগতে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা প্লে'লিষ্টৰ লিংক দি আছে, আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2.0। সেই প্লে'লিষ্টত গ'লে মানে আপোনালোকে অফিচিয়েল চিলেবাছ, বুকছ এণ্ড ষ্টাডি মেটেৰিয়েলছ গোটেইখিনি বস্তু পাই যাব গ্ৰেড 3 গ্ৰেড 4 দুইটাৰ কাৰণে। সো আপোনালোকে তেনেকুৱা ধৰণৰকৈ প্ৰস্তুতি কৰিব পাৰে চিলেবাছখিনি লৈ পেলাই, আৰু যিকোনো গুগলত মাৰি দিলে ADRE চিলেবাছ বুলি ফৰ গ্ৰেড 3 বা গ্ৰেড 2। সো আপোনালোকে চিলেবাছখন পাই যাব। সো তেনেকৈ মতে ছ'চিয়েল ছায়েন্স থাকিব, মেথছ থাকিব, ৰিজনিং থাকিব, ইংলিছ থাকিব। ছ'চিয়েল ছায়েন্সত হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি, কাৰেণ্ট এফেয়াৰ্ছ সেইখিনি বস্তু কভাৰ থাকিব। সো আপোনালোকে তেনেকৈ প্ৰস্তুতি চলাওক আৰু জুলাইত পৰীক্ষা হ'ব বুলিয়ে ধৰি লওক। কেতিয়াবা ইফাল সিফাল হ'ব পাৰে, কিন্তু আপোনালোকৰ টাৰ্গেট মান্থ এটাটো ল'ব লাগিব। সো সেইকাৰণে জুলাই বুলি ধৰক, ইয়াতে ডিলাইমাত থাকি পেলাই কেতিয়া প্ৰিপেৰেশ্যন কৰিম, কি কথা পৰীক্ষাৰ নটিফিকেশ্যন পালে প্ৰিপেৰেশ্যন কৰিম তেনেকৈ নহয়। আপোনালোকে পঢ়া শুনা কৰি থাকক, কাৰণ চিলেবাছখন যথেষ্ট ডাঙৰ আৰু এনেকুৱা নহয় যে কুৱেশ্যন লাষ্ট ইয়েৰ ইজি আহিছিলে, এইবাৰো একেবাৰে ইজি পেপাৰ পাব বুলি এক্সপেক্ট নকৰিব। আজিকালি অকণমান কম্পিটিটিভ এক্সামছবিলাক যিহেতু অলপ কুৱেশ্যন পেটাৰ্ণবিলাক টাফ হৈ গৈ আছে, APSC হওক
বা অন্যান্য যোনবিলাক কম্পিটিটিভ এক্সাম আছে সো হেতু কাৰণে সেইখিনি বস্তু যদি কনসিডাৰ কৰোঁ তেতিয়াহ'লে অকমান পেপাৰ টাফ আহিব পাৰে এবাৰ আৰু এনেকুৱা নহয় যে ইজি কুৱেশ্যন আহিছে বুলি পাৰিব নেশ্যনেল ফ্লাৱাৰ অফ ইণ্ডিয়া বুলি ক'লে মানে লটাছ বুলি তেনেকুৱা টাইপৰ কুৱেশ্যনছ আহিব বুলি এক্সপেক্ট নকৰিব তাতকৈ বেছি টানো আহিব পাৰে আৰু লগতে কথাটো হ'ল যে আপোনালোকে বস্তুবোৰ পঢ়িব লাগিব পঢ়িলে মানে মনত থাকিব বহুতবিলাক বস্তু থাকে ইয়াতে ইমান ইজি নহয় বস্তুখিনি দেখিবলৈতো ইজি লাগে কিন্তু পৰীক্ষাত গৈ পেলাই আপোনালোকে সেই পৰীক্ষাৰ যোনটো টেনশ্যন থাকে ষ্ট্ৰেছ থাকে তাতে বহুতবিলাক বস্তু মিছ কৰি দিয়া হয় আৰু তেনেকৈ বহুতবিলাকৰ কি বুলি কয় মাৰ্কছ কমি যায় অভাৰঅল কাট অফত নাথাকেগৈ তেওঁলোকৰ তেতিয়া চিলেকশ্যন পাওঁতে অলপ প্ৰব্লেম হৈ যায় চ' সেইখিনি বস্তু যাতে নহয় সেইকাৰণে আপোনালোকে প্ৰিপেৰেশ্যন এতিয়াৰ পৰা কৰি যাওক বাকী আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2023 এটা ফুল কোৰ্চ এভেইলেবল আছে মই অলৰেডি কৈছিলোঁ মোৰ ভিডিঅ'বিলাকত চ' এই ফুল কোৰ্চটো কিনিব পাৰে ইয়াতে আপোনালোকে মাল্টিপল চইচ কুৱেশ্যনছ MCQ ফৰ্মেটত পাব গোটেই কোৰ্চখিনি এজ পাৰ অফিচিয়েল চিলেবাছ আৰু লগতে সলিউশ্যনছ মানে প্ৰব্লেমছৰ ছল্ভ হয় গোটেইখিনি MCQs কুৱেশ্যনছবিলাকৰ এনচাৰ্ছো আছে ইয়াতে কাণ্ট্ৰিজ কেপিটেলছ আৰু কাৰেঞ্চিজ কভাৰ হৈছে 2000+ মাল্টিপল চইচ কুৱেশ্যনছ আছে ইণ্ডিয়ান হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰৰ ওপৰত 1700+ মাল্টিপল চইচ কুৱেশ্যনছ আছে ইণ্ডিয়ান পলিটিৰ ওপৰত 1500+ MCQs আছে জিঅ'গ্ৰাফী ইক'লজি আৰু এনভাইৰনমেণ্টৰ ওপৰত 1000+ MCQs আছে ইণ্টাৰনেশ্যনেল নেশ্যনেল আৰু আছাম কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত 2023-24 চ' 2024 মাৰ্চলৈকে আছে বাকী এপ্ৰিল মাহটো কমপ্লিট হোৱাৰ পিছত মে' মাহত আপোনালোকে এপ্ৰিল মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব আপ টু ডেট খালি কথাটো হ'ল যে পে'মেণ্ট এবাৰ কৰাৰ পিছত আপোনালোকে পে'মেণ্ট আকৌ নেক্সট কৰিব নালাগে মোক জাষ্ট মে' মাহৰ ষ্টাৰ্টিঙত আপোনালোকে এবাৰ ৰিমাইণ্ডাৰ মেছেজ এটা দিলে হ'ল যে এপ্ৰিলৰ কাৰেণ্ট এফেয়াৰ্ছখিনি লাগে মই লগে লগে আপোনালোকক পঠিয়াই দিম তাৰপিছত 2000+ MCQs থাকিব আছাম হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰৰ ওপৰত 50+ MCQs থাকিব নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ওপৰত 150 ছল্ভ কুৱেশ্যনছ থাকিব মেথছ ৰিজনিং আৰু এপ্টিটিউডৰ ওপৰত আৰু 16খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ ছেট থাকিব 1600+ MCQs থাকিব 320 MCQs থাকিব জেনেৰেল ছায়েন্সৰ ওপৰত 1600+ MCQs থাকিব ইণ্ডিয়ান ইকনমি আৰু ইকনমিক্সৰ ওপৰত 110টা ছল্ভ MCQs থাকিব ইংলিছ গ্ৰামাৰ আৰু কম্প্ৰিহেনশ্যনৰ ওপৰত 275+ MCQs থাকিব কম্পিউটাৰ নলেজৰ ওপৰত ঠিক আছে চ' এইখিনি থাকিব আৰু মেথছ ৰিজনিং আৰু এপ্টিটিউড যোনখিনি আছে সেইখিনিত ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলাছ গোটেইখিনি থাকিব চ' ইয়াতে 150টা কুৱেশ্যনছ বহুত কম বুলি নাভাবিব ইয়াতে বেলেগ বেলেগ ধৰণৰ কুৱেশ্যনছ আছে যোনবিলাক আপোনালোকৰ অসম চৰকাৰে অনুষ্ঠিত কৰা পৰীক্ষাবিলাকৰ পৰা লোৱা হৈছে আৰু লগতে কিছুমান এক্সট্ৰা কুৱেশ্যনো আছে আৰু এইখিনিৰ এটা দুটাকৈ চাই গ'লে আপোনালোকে পৰীক্ষাত গৈ পেলাই তাতে কুৱেশ্যনছ একেই আহে খালি কিছুমান বস্তু নামকেইটা বা নাম্বাৰ্ছবোৰ চেঞ্জ কৰি দিয়া হয় চ' তেনেকুৱা ধৰণৰকৈ আছে ইয়াতে সেই তেনেকৈ কভাৰ কৰা হৈছে চ' এইখিনি আপোনালোকে পঢ়ি গ'লে অ'ভাৰঅল মেথছ এপ্টিটিউডখিনি কভাৰ হৈ যাব বাকি 275+ MCQs আছে কম্পিউটাৰ নলেজৰ ওপৰত চ' টোটেল 13,000+ ছল্ভ MCQs আছে PDF ফৰ্মেটত প্ৰাইচটো হ'ল 450 আপোনালোকে কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে মোৰ যোনটো এইটো হোৱাটছএপ নাম্বাৰ দিয়া আছে 9706557851 আৰু এবাৰ ৰিপিট কৰিছোঁ 9706557851 এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি জনাওক যে ADRE ফুল কোৰ্চটো লাগে মই লগে লগে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেইখিনি কোৰ্চ নিজৰ হোৱাটছএপতে পাই যাব আৰু লগতে আৰু বাকী ADRE বাহিৰে অন্য কিছুমান কোৰ্চেছ এভেইলেবল আছে মই আপোনালোকক দেখুৱাই দিছোঁ এবাৰ চ' বাকী অন্য কোৰ্চেছবিলাক হ'ল আদাৰ কোৰ্চেছবিলাক হ'ল APSC ৰিচাৰ্চ এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450 আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ এছিষ্টেণ্টৰ কোৰ্চ এটা এভেইলেবল আছে 450 APSC চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 350 আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2023 ADRE 2.0 ফুল কোৰ্চ এটা এভেইলেবল আছে 450 উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400 আছাম পুলিচৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450 APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400 APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450 APSC মটৰ ভেহিকল ইনস্পেক্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450 এইখিনি জেনুইন চ'ৰ্চৰ পৰা কালেক্ট কৰা হৈছে লগতে ষ্টাডি মেটেৰিয়েলছ বহুতখিনি কোচিং ইনষ্টিটিউটে তৈয়াৰ কৰিছে লগতে মোৰো কণ্ট্ৰিবিউশ্যন আছে আৰু লগতে যিসকল ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে যোনটো কোৰ্চ লাগে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকৰ যোনটো কোৰ্চ লাগে সেইটো মতে আপোনালোকক মই পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে নিজৰ হোৱাটছএপতে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ PDF ফৰ্মেটত পাই যাব বাকী যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপৰ মেছেজৰ কাৰণে এভেইলেবল কিবা যদি কথা থাকে তেতিয়াহ'লে আপোনালোকে হোৱাটছএপতে মেছেজ কৰিব পাৰে আৰু বাকী ইমানখিনি আছিলে বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা প্লেলিষ্টৰ লিংক দি আছে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0 তাতে গৈ পেলাই এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক মই কোৰ্চসমূহৰ কথা তাতো দি দিম আপোনালোকে তাতো এবাৰ চাই ল'ব পাৰিব উইথ কণ্টেক্ট নাম্বাৰ গোটেইখিনি বস্তু
বস্তু ডিটেইলছত দি দিম বাৰু এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যনত পিন কৰি দিম বাকী ইমানেই আছিলে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম